নমস্কাৰ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে গোৱালপাৰাৰ বিহু ফিল্ডত পংকজ পাঠকক আবদ্ধ কৰি ৰখা হৈছে। আচাৰ্য পংকজ পাঠকক আবদ্ধ কৰি ৰখা হৈছে। কাণত ধৰি আঁঠু কঢ়ুৱাইছে আচাৰ্য পংকজ পাঠকক। আৰু গোৱালপাৰাৰ বিহু ফিল্ডত আজি অনুষ্ঠান আছিল পংকজ পাঠকৰ। যিসকল ব্যক্তিৰ মূৰত চুলি গজা নাই সেই চুলি নগজা ব্যক্তিসকল আজি গোৱালপাৰাৰ বিহু ফিল্ডত একত্ৰিত হোৱাৰ কথা আছিল, অনুষ্ঠান আয়োজনৰ কৰা কথা আছিল। আৰু সেই অনুষ্ঠানত ভাগ লৈছিল আচাৰ্য পংকজ পাঠকে। আৰু আচাৰ্য পংকজ পাঠকৰ লগতে সমূহ টিমটো তাত উপস্থিত হৈছিল। উপস্থিত হোৱাৰ পিছতে এক অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছিল। একাংশ লোকে পংকজ পাঠকৰ পৰা বিনামূলীয়াকৈ ঔষধ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু তাৰ পিছতেই পংকজ পাঠকৰ লগত যোৱা বাউন্সাৰ আৰু পংকজ পাঠকৰ লগত যোৱা যিটো টিম আছিলে সেই টিমটো আৰু ব্যক্তিকেইগৰাকীৰ মাজত এক প্ৰকাৰ তীব্ৰ বাক বিতণ্ডৰ সৃষ্টি হৈছিল। তাৰ পিছতে আচাৰ্য পংকজ পাঠকৰ লগত যোৱা বাউন্সাৰে এক প্ৰকাৰ বিহু ফিল্ডৰ যিগৰাকী সম্পাদক তপন চক্ৰৱৰ্তী আছিল, তপন চক্ৰৱৰ্তীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছিল আৰু আক্ৰমণ কৰিছিল। তাৰ পিছতেই ঘটনা আৰু অধিক তীব্ৰতৰ হৈ উঠিছিল আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল বিহু ফিল্ডত। তাৰপিছত এক প্ৰকাৰ যেন দুই পক্ষৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হৈছিল। আৰু অৱশেষত তপন চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ বাবেই কাণত ধৰি আঁঠু কঢ়ুৱাইছে গোৱালপাৰাৰ ৰাইজে। আৰু গোৱালপাৰাৰ বিহু ফিল্ডত যি অনুষ্ঠান আয়োজন কৰা হৈছিল সেই অনুষ্ঠানত প্ৰায় শ লোক উপস্থিত হৈছিলগৈ। মূৰত চুলি নগজা লোকসকল উপস্থিত হৈছিলগৈ ঔষধ ল'বৰ বাবে আচাৰ্য পংকজ পাঠকৰ পৰা। আৰু তাৰ পিছতেই অনুষ্ঠানৰ আৰম্ভণিতে এই অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে, দৃশ্যাংশ পোনে পোনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। যি অপ্ৰীতিকৰ ঘটনা, সেই অপ্ৰীতিকৰ ঘটনাৰ আমাৰ হাতত সেই দৃশ্যাংশ আছে। এইসমূহ হৈছে দৃশ্যাংশ। এনেদৰে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, দুই পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডৰ সৃষ্টি হৈছিল, দুই পক্ষৰ মাজত এক প্ৰকাৰ আক্ৰমণাত্মক হৈ উঠিছিল দুই পক্ষ। আৰু অৱশেষত আচাৰ্য পংকজ পাঠকৰ লগত যোৱা যি বাউন্সাৰ আছিল, যিটো টিম আছিল, এই টিমটোৱে এক প্ৰকাৰ পংকজ চক্ৰৱৰ্তীক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল। যিগৰাকী আছিল বিহু ফিল্ড কমিটিৰ মুখ্য সম্পাদক। আৰু মুখ্য সম্পাদকগৰাকীক কেনেদৰে আক্ৰমণ কৰাৰ পিছতেই উত্তেজিত হৈ পৰিছিল সেই স্থানৰ লোকসকল, গোৱালপাৰাবাসী লোকসকল আৰু উপস্থিত হোৱা লোকসকল এক প্ৰকাৰ উত্তেজিত হৈ উঠিছিল। আৰু তাৰ পিছতেই এক প্ৰকাৰ দুই পক্ষৰ মাজত বাক বিতণ্ড হৈছিল। আৰু অৱশেষত পংকজ পাঠকক আঁঠু কঢ়ুৱাই তাত ক্ষমা খুজিবলৈ বাধ্য কৰোৱা হৈছে। আৰু এক প্ৰকাৰ যেন বিগ ব্ৰেকিং বুলি ক'ব লাগিব, পংকজ পাঠকে ইতিমধ্যে আঁঠু কাঢ়িছে আৰু কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিছে। তাৰ পিছতহে যেন এক প্ৰকাৰ তাত উপস্থিত থকা সাধাৰণ ৰাইজ অথবা গোৱালপাৰাবাসী এক প্ৰকাৰ শান্ত হৈছে। সেই বিহু ফিল্ডৰ যিটো কমিটি আছিলে সেই কমিটি শান্ত হৈছে, কিয়নো সম্পাদক পংকজ চক্ৰৱৰ্তীক গুৰুতৰভাৱে আক্ৰমণ কৰিছিল। মূৰৰ পৰা অনবৰতে তেজ নিগৰি আছিল পংকজ চক্ৰৱৰ্তী। তাৰ পিছতে এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে, মন্তব্য আছে, সাধাৰণ ৰাইজৰ মন্তব্য আছে, আক্ৰমণ কৰা পংকজ চক্ৰৱৰ্তীৰ মন্তব্য আছে। এই মুহূৰ্তত আমি পোনে পোনে আমি সম্ভৱ হ'লে পংকজ চক্ৰৱৰ্তীৰ সৈতে সমূহ ৰাইজৰ মন্তব্য এই মুহূৰ্তত আমি শুনাবৰ কাৰণে চেষ্টা কৰিম। আজি বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে। আচলতে আমাক এটা NGOই ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি, বিশেষকৈ চুলিৰ সমস্যা লৈ, গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক এখন এপ্লিকেশ্যন দিলে। আমিও যিহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো, যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি, তেওঁ কথা ক'ব নজনা ব্যক্তি, তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব, ৰাইজৰ সেৱাত আহিব, তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ। আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিৰ মই ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিয়ে লাগি ভাগি আছোঁ। 5টাৰ পৰা আছোঁ। এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ। তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা এটা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে, কিন্তু তেওঁ সুযোগটো তেতিয়ালৈকে দিয়া নাই। শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে, আমাক আহি ক'লে যে আমাক এটা তেখেতক তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি, গতিকে আমি সহায় কৰিব লাগে। তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে, বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক, মই তেওঁৰ সহযোগীক এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে। তেওঁৰ কিবা এটা সমস্যা হৈছে, আপোনালোকে সমাধান কৰক, আৰু যদি সমাধান কৰিব নোৱাৰে, কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক, কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে। এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকৈ কথা কৈছে, আৰু কি মোৰ সংগীক কোনে ইমান বেয়াকৈ কৈছে। মই ক'লোঁ মই কৈছোঁ এই ঘটনা, আপুনি কিয় ক'ব, ইয়াক ধৰ বুলি কৈ
তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে। দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ, অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে। এইটোত খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে তেনেকুৱা এটা অৱস্থাত সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ। তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ, হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ, আমি সকলোৱে জানো। আগতে জেলৰ ভাত দাগি আয়োজন কৰিছে পংকজ পাঠকৰ দ্বাৰা। পংকজ পাঠকৰ অনুষ্ঠানত যদিও তেওঁ আমাৰ বিহুফিল্ড ৰাইজত য'ত ইয়াত অনুষ্ঠান তেওঁ কৰিছে, যদিও তেওঁ ৰাইজক একো জনোৱা নাই, আমাৰ ৰাইজে ইচ্ছাই তেওঁক বহুত ছাপোৰ্ট কৰিছে। ডাষ্টবিন তেওঁক দিছে, আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ। ডাষ্টবিনত তেওঁ যিসকল লোকে বা ইমান দূৰৰ পৰা লোকসকল আহিছে তেওঁলোকক বাথৰুম দিয়াৰ পৰা পানী খোৱাৰ পৰা সকলো ব্যৱস্থা কৰিছোঁ। কিন্তু তেওঁ আজি আমাৰ ৰাইজক ইয়াতে আমাৰ এজন জ্যেষ্ঠ, তেওঁতকৈ বহুত বয়সত ডাঙৰ, তেখেতক তেওঁ আক্ৰমণ কৰিছে চিয়াৰেদি। আৰু তেওঁ যে দাদাৰ নামটো আছিল তেখেত তপন চক্ৰৱৰ্তী, আমাৰ ইয়াৰে বিহুৰ তেওঁ মুখ্য সম্পাদক হয় আৰু লগতে আমাৰ এই অঞ্চলৰ তেওঁ এখন বয়োজ্যেষ্ঠ ব্যক্তি। তেওঁ গোটেই আমাৰ অঞ্চলৰ দায়িত্বত থাকে। তেওঁক আক্ৰমণ কৰা মানে আমাৰ গোটেই ৰাইজক আক্ৰমণ কৰা। তাৰ উপৰিও তেওঁ যেতিয়া ইয়াত ভিতৰত সোমাই আছে, তেওঁ আমাৰ অঞ্চলৰ কথা বেয়াকৈ লিখি আছে যে আমি ইয়াক আক্ৰমণ কৰিছোঁ, আমি তেওঁক আক্ৰমণ কৰিছোঁ, উল্টাকৈ কথা লিখি আছে। আৰু আক্ৰমণৰ কাহিনীটো এইটোৱে যে মহিলা এজন আহিছিল, মহিলা এজনক জাষ্ট কৈছে যে মহিলাজনক আগত দিয়াৰ কাৰণে তেওঁ এজন আক্ৰমণ কৰিছে। আৰু তেওঁ এই ঔষধ বিক্ৰী কৰা আছে যে তেওঁ ঔষধ বিক্ৰী কৰি আছে, তেওঁতো ঔষধৰ একো ভাউচাৰ দিয়া নাই। তেওঁ এইবোৰ GST কি কৰি আছে, এইবোৰতো তেওঁৰ ভুৱা নে সঁচাই কৰি আছে, তেওঁৰ এইবোৰ তেওঁৰ যে অথেণ্টিচিটি ক'ত আছে, লাইচেঞ্চ আছে নেকি মেডিকেল কাউন্সিলৰ পৰা যে তেওঁৰ ঔষধৰ বনাই আছে, এইবোৰৰ কিবা অথেণ্টিচিটি আছে নাই? কোনোবা যদি কিবা হয়, চুলিৰ পৰা কিবা হয়, সেইবোৰ ৰিস্ক কোনে ল'ব? এনেহ'লে যোনবোৰ ঔষধ আহে, মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা সেইবোৰ অথেণ্টিকেশ্যন চাৰ্টিফিকেশ্যন এটা পোৱাৰ পিছতে আহে। এতিয়া যে ইয়াত বিক্ৰী হয়, মই হয়তো নাজানিব পাৰোঁ, ইমান বিশেষ জ্ঞান নাই এইবোৰ বস্তুৰ প্ৰতি, কিন্তু তেওঁ যে এইবোৰ বস্তু বিক্ৰী কৰি আছে, এইবোৰ অথেণ্টিকেশ্যন কোনোবাই দিছে নেকি? কোনোবাই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, গভৰ্ণমেণ্ট অথৰিটিৰ পৰা অথেণ্টিকেশ্যন আছে নেকি? যদি নাই, তেওঁ এইবোৰ কেনেকৈ ইয়াত বিক্ৰী কৰি আছে? কেছ মেমো দিয়া নাই, ভাউচাৰ দিয়া নাই। তেওঁ 10 লাখ 15 লাখৰ ওপৰত ইয়াত বিক্ৰী কৰি আছে উইদাউট গিভিং এনি টেক্স। তেতিয়া এইবোৰ কি কৰি আছে? ৰাতিপুৱাৰ পৰা ভালে হৈ আছিল। এজন মাইকী মানুহ, উইক পিন্ধা মাইকী মানুহে আহি অলপ তেল তেওঁ বিচাৰিছিল যে মূৰত দিবৰ কাৰণে, মই ঘৰত লৈ যাম, মই গোটেই কমপ্লিট উইকটো মই ইয়াতে খুলিব নোৱাৰোঁ। হ'ব বুলি কৈ ৰৈ আছিল, পিছলৈকে ৰৈ আছিল। তেতিয়া আমাৰ সম্পাদকে কৈছিল যে অলপ দি দিয়ক, তেওঁ কি হ'ব। তাৰপিছত এই কথাটোকে তেওঁলোকে ইছ্যু কৰি লৈ জোৰ জবস্তি কৈছে আপুনি কি দাদাগিৰি কৰি গুণ্ডা বাহিনীক তেওঁ ইনষ্ট্ৰাকশ্যন দিলে, ধৰ বুলি কোৱাৰ লগে লগে গোটেই 5-6 জন সিহঁতৰ মানুহে আহি আমাৰ সম্পাদকক ধৰিলে, তপন চক্ৰৱৰ্তীক। ধৰতে ময়ো আছিলোঁ সেই সময়ত, মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ বচাব নোৱাৰিলোঁ। তেওঁ একদম ৰক্ত ওলাই গ'ল, ব্লাড হৈ গ'ল। তাৰপিছত তেওঁ নিজে আনকি তেওঁক মাৰিছে, পংকজ নিজে মাতিছে। তাৰ ভিডিঅ' ফুটেজ হয়তো কাৰোবাৰ তাত আছেই, আপোনালোকে পাব। আপোনালোকে ভিডিঅ' ফুটেজটো লৈ ইয়াত এটা সুবিচাৰ যাতে চৰকাৰে কৰে। আজি আপোনালোকে জানে তেওঁ ইয়াত আজি 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট আপোনাৰ উইদাউট মেমো, সম্পূৰ্ণ GST ফাঁকিৰে আজি বিজনেছ কৰি আছে গোটেই অসমত। চৰকাৰে কি চাই আছে? আজি কোনো এঠাইত আমি দেখা নাই তেওঁলোকে কেছ মামু দিছে। তেওঁলোকে কেছ মামু লাখৰ ওপৰত, কমেও 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে, কোনো সম্পূৰ্ণ টেক্স ফাঁকি। গতিকে ইয়াৰ গুণ্ডা বাহিনীৰ এটা বিচাৰ হ'ব লাগে। পংকজ পাঠক একচুৱেলি আমি নাজানো তেওঁ কি বিজনেছ, গতিকে তেওঁৰ এটা বিচাৰ হ'ব লাগে। টেক্স ফাঁকিটো এইটো একদম দেখকে হৈ আছে, ৰাইজে ক'ব, ৰাইজক সোধক আপোনালোকে। আৰু এই মুহূৰ্তত পংকজ পাঠকক আঁঠু কঢ়ুৱাই, কাণত ধৰি আঁঠু কঢ়োৱা ভিজুৱেল এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। আঁঠু কঢ়ুৱাইছে সমজুৱাভাৱে, ৰাজহুৱাকৈ ৰাইজৰ মাজত কাণত ধৰি আঁঠু কঢ়ুৱাইছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, আমি পোনে সেই দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে পংকজ পাঠকে ৰাইজৰ মাজত ফিল্ডতেই আঁঠু কাঢ়িবলৈ বাধ্য হৈছে। পংকজ পাঠকৰ লগত যোৱা আটাইকেইগৰাকী ব্যক্তি অৰ্থাৎ টিমটোৱে আঁঠু কাঢ়ি, কাণত ধৰি আঁঠু কাঢ়ি ৰাইজৰ ওচৰত ক্ষমা খোজাৰ পিছতে এক প্ৰকাৰ শান্ত হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, আমি পোনে দৃশ্যাংশ দেখুৱাইছোঁ।
প্ৰথমে পলিটিকেল পৰিস্থিতি ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছোঁ আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হিচাপে আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে তো যে হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ কৈছে মানি লৈছোঁ এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি শুনক কৈছোঁ মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলোঁ সেইকাৰণে মোকো তুলিছে মই ভাঙিবহে গৈছিলোঁ হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছোঁ ফেচবুকত আমি এজন মানুহৰ কাৰণে সেইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্মহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখনো মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লে আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছোঁ বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ থাকে সেইটোৱে ষ্টাফ হয় আপুনি ফুলৰ ক্ষমা খুজিছে মই ক্ষমা এশবাৰ খুজিছোঁ কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে অৱসৰপ্ৰাপ্ত শিক্ষক সাধাৰণ মানুহ নহয় মই ভাঙিব কৈছোঁ স্বীকাৰ কৰিছোঁ ফেচবুকত দিয়াটো ভুল হৈছে সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মামাৰ ঘৰ হয় অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় আৰু ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে পংকজ পাঠকে কাণত ধৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হৈছে কেৱল মাত্ৰ পংকজ পাঠকেই নহয় পংকজ পাঠকৰ লগত যোৱা আটাইকেইগৰাকী ব্যক্তিকে ইতিমধ্যে গোৱালপাৰাবাসীয়ে একত্ৰিতভাৱে তাত যিসকল ব্যক্তি উপস্থিত আছিল বিহু ফিল্ডত সেই বিহু ফিল্ডত উপস্থিত থকা ব্যক্তিকেইগৰাকীয়ে ইতিমধ্যে আঁঠু কাঢ়ুৱাইছে কাণত ধৰি আঁঠু কাঢ়ুৱাইছে আৰু আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা নোখোজালৈ শান্ত হোৱা নাই তাত থকা ব্যক্তিসকল আৰু ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে আঁঠু কাঢ়ি কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হৈছে উল্লেখনীয়ভাৱে আমি উল্লেখ কৰিব লাগিব আমি ৰাতিপুৱাও সেই খবৰ আমি প্ৰকাশ কৰিছিলোঁ কালিৰ দিনটোত আচাৰ্য পংকজ পাঠকে নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে নিজৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উল্লেখ কৰিছিল কোনোবা লোকে তেওঁক যে টাৰ্গেট কৰি আছে তেওঁক যে মাৰিবলৈ চেষ্টা কৰিছে এনেধৰণৰ কিছু নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে তাৰ পিছতেই 24 ঘণ্টা নহওঁতেই ঠিক একেধৰণৰ ঘটনা সংঘটিত হৈছে আবদ্ধ কৰি ৰখা হৈছে আচাৰ্য পংকজ পাঠকক
কাণত ধৰি আঁঠুকাৰ হোৱাই ক্ষমা খুজিবলৈ বাধ্য কৰাইছে আচাৰ্য পংকজ পাঠকক এক প্ৰকাৰ যেন কালি দিনৰ ভাগত দিয়া সেই ফেচবুক পোষ্ট আৰু আজি 24 ঘণ্টা নহওঁতে হোৱা ঘটনাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত কিবা যোগসূত্ৰ আছে নেকি তাক লৈ এটা চৰ্চাৰ সৃষ্টি হৈছে এটা পৰিকল্পিতভাৱে পংকজ পাঠকে কালিৰ দিনটোত সেই সামাজিক মাধ্যমত ফেচবুক পোষ্ট দিছিল নেকি তাক লৈ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে কিয়নো আচাৰ্য পংকজ পাঠকে কালিৰ দিনটোত কৈছিল যে মোৰ জীৱনৰ প্ৰতি ভাবুকি আছে একাংশ লোকে মোক মাৰিবলৈ কাৰণে চেষ্টা কৰি আছে মোক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে যিকোনো মুহূৰ্তত মোৰ ওপৰত আক্ৰমণ হ'ব পাৰে যিকোনো মুহূৰ্তত মোৰ মৃত্যু হ'ব পাৰে ইয়াৰ বাবে মই আত্মহত্যা নকৰোঁ বা আত্মহত্যা কৰাৰ কথা মোৰ নাথাকিব যদিহে মোৰ মৃত্যু হয় তেনেহ'লে এয়া হত্যাই হ'ব বুলি তেওঁ নিজৰ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ইতিমধ্যে উল্লেখ কৰিছে তাৰপিছতে কিন্তু 24 ঘণ্টা নহওঁতেই এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে আচাৰ্য পংকজ পাঠকক গোৱালপাৰাত এক প্ৰকাৰ আবদ্ধ কৰি ৰাখিছে আক্ৰমণ কৰিছে কাণত ধৰি আঁঠুকাৰ হোৱাইছে ক্ষমা খুজিবলৈ বাধ্য কৰোৱাইছে এক প্ৰকাৰ যেন তেওঁ দিয়া ফেচবুক পোষ্ট আৰু এনেধৰণৰ কিছু ঘটনাৰ মাজত কিবা মিল আছে নেকি পৰিকল্পিত ঘটনা নেকি বা পৰিকল্পিতভাৱে তেনেধৰণৰ ঘটনা সংঘটিত কৰিছিল নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ কেনেদৰে আচাৰ্য পংকজ পাঠকে কাণত ধৰি আঁঠুকাৰিবলৈ বাধ্য হৈছে পোন প্ৰথমবাৰৰ বাবে হয়তো পংকজ পাঠকে এনেদৰে ৰাজহুৱাভাৱে আঁঠুকাৰিবলৈ বাধ্য হৈছে ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিবলৈ বাধ্য হৈছে গোৱালপাৰাবাসীৰ আগত ক্ষমা খুজিবলৈ বাধ্য হৈছে কিয়নো আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গোৱালপাৰা যিখন বিহু ফিল্ড আছিল এই গোৱালপাৰা বিহু ফিল্ডত আজিৰ দিনটোত এক প্ৰকাৰ অনুষ্ঠান এখনৰ আয়োজন কৰিছিল যি অনুষ্ঠানত গোৱালপাৰাৰ ভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছিল গৈ মূৰত চুলি নগজা ব্যক্তিসকল আৰু সেইসকলে আচাৰ্য পংকজ পাঠকৰ পৰা ঔষধ সংগ্ৰহ কৰিবৰ উদ্দেশ্যে সেই স্থানত উপস্থিত হৈছিল আৰু যিখন বিহু ফিল্ডৰ কমিটি আছে এই বিহু ফিল্ডৰ কমিটি আছিল পংকজ চক্ৰৱৰ্তী আৰু এই পংকজ চক্ৰৱৰ্তীৰ নেতৃত্বতে সমগ্ৰ অনুষ্ঠানটো আয়োজন কৰা হৈছিল আৰু ৰাজহুৱাভাৱে এই অনুষ্ঠানটোত উপস্থিত আছিল কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈছিল গৈ আচাৰ্য পংকজ পাঠকৰ টীমটোৰ লগতে আচাৰ্য পংকজ পাঠক আৰু আচাৰ্য পংকজ পাঠকে অনুষ্ঠান চলাই আছিল অৰ্থাৎ যিসকল ব্যক্তিয়ে ঔষধ বিচাৰি গৈছিল বন ঔষধ বিচাৰি গৈছিল সেই ব্যক্তিসকলক ঔষধ বিতৰণৰ কাৰ্যসূচী চলাই গৈছিল আৰু তেনেতে এটা অভিযোগ উত্থাপন কৰিছে আচাৰ্য পংকজ পাঠকৰ টীমৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা অনুসৰি পাছৰ পৰা ছজনীয়া এটা দলে আচাৰ্য পংকজ পাঠকৰ পৰা বিনামূলীয়াকৈ সেই ঔষধ বিচাৰিছিল যেতিয়া বিনামূলীয়াকৈ ঔষধ তেওঁলোক দিবলৈ অমান্তি হৈছিল তেতিয়া দুই পক্ষৰ মাজত এক প্ৰকাৰ বাকবিতণ্ডত লিপ্ত হৈছিল বাকবিতণ্ডত লিপ্ত হোৱাৰ পিছতে এক প্ৰকাৰ এই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা ইতিমধ্যে আমি পৰিলক্ষিত হৈছে বা সেই দৃশ্যাংশ ইতিমধ্যে আহি পৰিছে প্ৰায় শ শ লোক সেই স্থানত উপস্থিত হৈছিলগৈ তাৰপিছতেই আচাৰ্য পংকজ পাঠকে আক্ৰমণ কৰিছিল আচাৰ্য পংকজ পাঠকৰ লগত যোৱা টীমটোৰ লগতে বাউন্সাৰ যি আছিল সেই বাউন্সাৰে আক্ৰমণ কৰিছিল বিহু ফিল্ডৰ যিগৰাকী সম্পাদক আছিল পংকজ চক্ৰৱৰ্তীক আক্ৰমণ কৰিছিল আৰু অৱশেষত পংকজ চক্ৰৱৰ্তীৰ মূৰৰ পৰা অহৰহ তেজ নিৰ্গত হৈছিল আৰু সেই দৃশ্য দেখাৰ পিছতে এক প্ৰকাৰ উত্তেজিত হৈ পৰিছিল গোৱালপাৰাৰ বিহু ফিল্ডৰ কমিটিৰ লগতে সেই স্থানত উপস্থিত থকা গোৱালপাৰাৰ ৰাইজ আৰু তাৰ পিছতে যেন এক প্ৰকাৰ আচাৰ্য পংকজ পাঠকক বাধ্য কৰোৱাইছিল কাণত ধৰি আঁঠু কাঢ়ি ৰাইজৰ আগত ক্ষমা খুজিবলৈ আৰু অৱশেষত সমগ্ৰ ৰাইজৰ আগতে সমগ্ৰ অসমৰ আগত এক প্ৰকাৰ এতিয়া কেমেৰাৰ সন্মুখত সংবাদ মাধ্যমৰ সন্মুখত এক প্ৰকাৰ কাণত ধৰি আঁঠু কাঢ়িবলৈ বাধ্য হৈছে কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হৈছে পংকজ পাঠকৰ লগতে প্ৰায় পংকজ পাঠকৰ লগত যোৱা আটাইকেইগৰাকী টীমৰ ব্যক্তিৰ লগতে বাউন্সাৰসকলে এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ এই কথাও আমি ইতিমধ্যে উল্লেখ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ টপা মূৰত চুলি গজাই এক প্ৰকাৰ এতিয়া আচাৰ্য পংকজ পাঠকে আনত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হৈছে আৰু দৃশ্যাংশ আছে পুনৰ দেখুৱাইছোঁ এই দৃশ্যাংশ প্ৰথমে যি অপ্ৰীতিকৰ পৰিস্থিতি হ'ল ইয়াতে তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছোঁ আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হিচাপে আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে
তো যে হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ কৈছে মানি লৈছোঁ এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি শুনক কৈছো মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলোঁ সেইকাৰণে মোকো তুলিছে মই ভাঙিবহে গৈছিলোঁ হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছোঁ ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখনো মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লোঁ আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছোঁ বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ থাকে সেইটোৱে ষ্টাফ হয় আপুনি ফুলৰ ক্ষমা খুজিছে মই ক্ষমা 100 বাৰ খুজিছোঁ কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হ'ব নালাগে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক সাধাৰণ মানুহ নহয় মই ভাঙিব গৈছিলোঁ স্বীকাৰ কৰিছোঁ ফেচবুকত দিয়াটো ভুল হৈছে সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মামাৰ ঘৰ হয় অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় হৈছে